মুখ্যমন্ত্রী ডাঙ্গরিয়া কে ন্যায় পাঠী এটা সময় হলেই দিশা পাওয়া যাবে। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন, কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি। সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম, আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে। মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে সেইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়, 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিসেম্বরটো আমি লাস্ট ডেট ধরিছোঁ। অসমবাসী রাইজ তাহলে তো শুনলেনই কথাটা, 17 ডিসেম্বর আপনার সব কিছু রাইজের হাতে তুলে দিব হিমন্ত বিশ্ব শর্মা। তে সবাই অপেক্ষায় থাকেন।